শিৱ মন্দিৰ দৰ্শন কৰিব আহিলোঁ আজি আমি কাকৈজানা এই শিৱ মন্দিৰক আমি দৰ্শন কৰিব আহিলোঁ লগতে পাৰিলে আপোনালোকক অলপ দেখাম আকি দৃশ্যাংশ কাকৈজানাৰ শিৱ মন্দিৰৰ দৃশ্যাংশ অবা এটা কোন গো জনীপীঠ কথা ক'লি অঁ ভোলেনাথ অঁ এটা বস্তু এই বস্তুকো মানে অতে আছিল এইটো শিলৰে না শিলৰে একদম মানুহ বনাতো নহয় পুৰা কাটা না অঁ এইখিনি বস্তু এনেকুৱা আৰু এইখিনি বস্তু মানে এটা চাপৰা হয়তো চাপৰা মানে এইখিনি লাগি আছে এটা মানে হেৰি কৰি দিছে অঁ চাৰা কৰি দিছে আৰু এটা চাৰা কৰি তুলি এনেকৈ দিছে আৰু এতিয়া শিৱলিংগ ক'ত মানে বনাইছে এইটো বনাই আনিছে মানে এইটো চাকা সেনেকা আছিল অঁ অঁ সেইটো মানে আগেৰে পাৰে আছিল অঁ হয়তো এইটো মানে প্ৰাকৃতিক জনীপীঠ এটা এতিয়া আমি লোকবিশ্বাস মতে মানে আমাৰ কামাখ্যা দেৱীৰ যি জনীপীঠ এতিয়া মানে পৰিছে আগ্ৰহ সেনেকুৱা আৰু বিশ্বাস এটা শিৱলিংগ এটা বনাই আনিছে আমাৰ এই দান কৰিছে আৰু আচ্ছা দে বাৰু ভালে দে বাবা আপুনি পূজা চূজা কৰক এই হ'ল আমাৰ কাকৈজানাৰ মানে শিৱ মন্দিৰৰ এই হ'ল জনীপীঠ মাৰ জনীপীঠ কাকৈজানা শিৱ মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ কাকৈজানা শিৱ মন্দিৰ এটা ঐতিহাসিক স্থান আৰু লগতে এটা আৰ্কিঅলজিকেল চাইট হয় প্ৰত্নতাত্ত্বিক কিছুমান চিহ্ন ভগ্নাৱশেষ আছে সংৰক্ষিত হৈ আমাৰ অসমৰ লগতে আমাৰ ভাৰতৰ এটা ভাৰত চৰকাৰৰ এটা ইণ্ডিয়া গভৰ্ণমেণ্টৰ এটা সম্পদ হয় আৰু এনেকৈ এটা মন্দিৰ শিৱ মন্দিৰ ৰাইজে স্থাপন কৰিছে এই অংশটোতে কাকৈজানাৰ সুন্দৰ এটা পৰিৱেশ কাকৈজানাৰ বঙাইগাঁও কাকৈজানাৰ শিৱ মন্দিৰৰ প্ৰাংগণত আজি আহিলোঁ মই সোমালোঁ আৰু এতিয়া আৰু এইটো হৈছে সেই কাকৈজানাৰ শিৱ মন্দিৰটো কাকৈজানাৰ শিৱ মন্দিৰ মানুহ নাই পূজাৰীবোৰ নাই ক'ত পাতিছে এনেই অলপ মই নিজে চাই যাওঁ আৰু একটা পুৰণি এটা ঐতিহাসিক স্থান কাকৈজানাৰ শিৱ মন্দিৰ পূজাৰীজনী এতিয়া ঘৰত গৈছে আবেলি আহিব পূজা দিব মই চাই যাওঁ মনো গাওঁ অলপ যিহেতু আমাৰ এইবিলাক দেৱ দেৱী গতিকে নিশ্চয় চোৱাত অসুবিধা নাই এইটো এই বাবা ভোলেনাথ একটা চাউণ্ড দিলোঁ এইটো বাবা ভোলেনাথ শিৱ বাবা অলপ গেট বন্ধ আছে শিৱ বাবা শিৱ পাৰ্বতী বিৰাজমান হৈ আছে স্থানত শিৱ পূজাৰ সময়ত শিৱৰাত্ৰিৰ সময়ত শিৱ পূজা হয় শিৱ পাৰ্বতীয়ে আসনত বিৰাজমান হৈ আছে নন্দী আছে লগতে এটি হৈছে কাকৈজানাৰ শিৱ মন্দিৰৰ ভিতৰৰ দৃশ্যাংশ মই এতিয়া এফালে আজি
আহোঁতে আজি চালোঁ আৰু দৰ্শন কৰিলোঁ। জয় ভোলেনাথ বাবা। কাকৈজানা শিৱ মন্দিৰ প্ৰাংগণত মই আজি সময় আহিলোঁ। চাপ একদম পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে মন্দিৰটো। চাৰিওফালে এনেকুৱা নাৰিকল গছ আছে। এটা সুন্দৰ মানে এটা ব্যৱস্থা মন্দিৰটোৰ আছে আৰু এইটো কাকৈজানাৰ শিৱ মন্দিৰ। এফালে শিৱলিংগ আৰু এফালে এইটো মূল মন্দিৰটোত শিৱ পাৰ্বতীক স্থান দিয়া হৈছে। পূজা নহয় আজি, মই এনেই আহিলোঁ ইফালে, তাতে মানে অলপ ভিডিঅ' কৰি যাওঁ। আহিছোঁ যেতিয়া আপোনালোকক অলপ দেখুৱাওঁ, মই নিজে অলপ চালোঁ। শিৱ পূজাতহে ইয়াত ধৰ মানুহে সমাগম হ'ব। কাকৈজানা শিৱ মন্দিৰত ভিতৰলৈ অলপ যাওঁ আৰু মন্দিৰটো দৰ্শন কৰিবলৈ যাওঁ। এইফালেদি অলপ মই আহিলোঁ আজি সুযোগতে। এই ঐতিহাসিক স্থানটো মই দৰ্শন কৰি যাওঁ আজি। এইটো সুউচ্চ কাকৈজানাৰ শিৱ মন্দিৰ। ইয়াতে এটা শিৱলিংগ আৰু ভোলে বাবা আছে। ভোলে বাবা বিৰাজমান হৈ আছে, মা পাৰ্বতী। এটা আৰ্কিঅলজিকেল চাইট, চাই যাওঁ। ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ এটা স্থান মন্দিৰৰ লগতে। সৌভাগ্যক্ৰমে মই ভিডিঅ' কৰি থাকোঁতেই পূজাৰীজনে আহি সন্ধিয়াৰ চাকি বন্তি দিয়াৰ ব্যৱস্থা কৰে আৰু আমাকো ভালকৈ মন্দিৰ দৰ্শন কৰাৰ ব্যৱস্থা কৰি দিয়ে। মই ইয়াৰ লগতে এই ঐতিহাসিক স্থানটোৰ যি আৰ্কিঅলজিকেল চাইট আছে সেইখিনিও আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। এইবোৰে হৈছে আপোনালোকে দেখিছে না, এইটো ইটাৰ গাঁথনি। কিমান দিনৰ যি পুৰণা মানে ইটাৰ গাঁথনি হ'ব পাৰে, মাটিৰ তলত সোমাই আছে এনেকৈ, মানে কিবা এটাৰ স্থাপত্যৰ নিদৰ্শন নিশ্চয় হ'ব। ভগ্নাৱশেষ হিচাপত আছে ইয়াতে এটা আৰ্কিঅলজিকেল চাইট। এইটো হৈছে টুলুঙীয়া শিৱ মন্দিৰৰ যিটো স্থান, যিটো আৰ্কিঅলজিকেল চাইট, তাৰে এইবিলাক কিছু চিহ্ন মই ইফালেৰে আহোঁতে আজি চাই যাওঁ বোলো। লগতে পাৰে যদি আপোনালোক অলপ দেখুৱাওঁ। এইবিলাকে সেই আৰ্কিঅলজিকেল চাইট বা স্থাপত্য, পুৰণি স্থাপত্য ভগ্নাৱশেষ নামিছোঁ ভিতৰত। এইবিলাক ধ্বংস কৰা বা বিনষ্ট কৰা আইনমতে দণ্ডনীয়। মই অনুমতি সাপেক্ষে চাবলৈ আহিছোঁ। ইয়াতে এজন মানুহ আছে, তাৰ পৰা অনুমতি ল'লোঁ। এইটো এটা সংৰক্ষিত এলেকা হয় অসম চৰকাৰৰ ফালৰ পৰা, আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা। এইটো এটা সংৰক্ষিত এৰিয়া, প্ৰত্নতাত্ত্বিক স্থান। ইয়াতে এটা পীঠ, মানে লোকবিশ্বাস অনুসৰি এটাৰ পীঠ মানে উদ্ধাৰ কৰা হৈছিল, যিটো নেকি সেই মন্দিৰত স্থান দিয়া হৈছিল। আৰু তাতে শিৱলিংগৰ লগতে তাকো পূজা কৰা হয়, পূজা দিয়া হয়। এইটো হৈছে সেই আমাৰ ঘূৰি ঘূৰি অলপ দেখুৱাব বিচাৰিছোঁ।
এইবিলাক যে মানে এটা সময়ত ইয়াতে স্থাপত্য আছিল আৰু স্পষ্ট মানে নিদৰ্শন এইবিলাক গাঁথনি ইটা এইবিলাক ইটাৰ গাঁথনি এনেকৈ আছে সোমাই আছে মানে কিমান দূৰলৈ বিস্তৃত হৈ আছে এইটো অনুমান কৰিব পৰা নাযায় বা খান্দিব পৰা নাযায় যিহেতু এটা সংৰক্ষিত এলেকা আৰু হয়তোবা এই যিটো টিলা মন্দিৰৰ ইয়াতে তেনেকৈ আৰু কিবা ৰহস্য হয়তোবা আছে ভালকৈ গৱেষণা কৰিলে এইবিলাক ওলাই আহিব হয়তো সময়ত যদি গৱেষণা কৰাৰ কিবা হেৰি কৰি ব্যৱস্থা কৰে দেখাব বিচাৰিছোঁ আকৌ জানা শিৱ মন্দিৰৰ এইটো স্থান মন্দিৰৰ লগতে এইবিলাক এনেকৈ সংৰক্ষিত ৰখা হৈছে কিছুমান আৰ্কিঅলজিকেল মানে চিহ্ন আমাৰ সম্পদ এইবিলাক আমি আমাৰ গৱেষণাৰ এতিয়া বিষয়বস্তু হৈ আছে বহুতৰে কাৰণে ভিডিঅ'টো পাৰে যদি আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ।